আৰু আমেৰিকাৰ যি শান্তি আলোচনা সেই শান্তি আলোচনা এতিয়া বিফল হৈছে আৰু তাৰ পিছতে সমগ্ৰ বিশ্বতে এক শংকা ঘনীভূত হৈছে যে তৃতীয় বিশ্বযুদ্ধ হ'বলৈ গৈ আছে নেকি। নমস্কাৰ, মই মৃদু পৱন গোস্বামীয়ে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু লৈ আহিছো সমগ্ৰ বিশ্বৰে দৃষ্টি নিবদ্ধ থকা এটা অতি গুৰুত্বপূৰ্ণ বিষয়। পাকিস্তানত যি আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা হৈছিল, পাকিস্তানৰ মধ্যস্থতাত এই শান্তি আলোচনা হৈছিল, কিন্তু 21 ঘণ্টা জোৰা এই আলোচনাৰ কোনো সদুত্তৰ নোলালে। এই আলোচনা বিফল হৈছে আৰু সেই কথা ঘোষণা কৰিছে আমেৰিকাৰ হৈ এই আলোচনাত বহা মাৰ্কিন উপৰাষ্ট্ৰপতি জে.ডি. ভান্সে। আৰু তেওঁ কৈছে যে যিসমূহ আমেৰিকাই চৰ্ত দিছিল, যিসমূহ আমেৰিকাই প্ৰস্তাৱ দিছিল, সেই প্ৰস্তাৱ অগ্ৰাহ্য কৰিছে ইৰাণে আৰু সেইবাবেই দুয়োখন দেশৰ মাজত কোনো ধৰণৰ চুক্তি কৰিব পৰা নগ'ল। এই আলোচনা এক প্ৰকাৰ বিফল হৈছে আৰু ইৰাণে আমেৰিকাৰ চৰ্ত প্ৰত্যাখ্যান কৰাৰ বাবেই এতিয়া এই শান্তি আলোচনা নোহোৱা বুলি তেওঁ মন্তব্য কৰাৰ লগতে ইয়াৰ বাবে ইৰাণে ভয়ংকৰ পৰিণাম ভুগিব লাগিব বুলিও এক প্ৰকাৰ মন্তব্য কৰিছে। যি মন্তব্য পূৰ্বে কৰিছিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এটা নিশাৰ ভিতৰতে ইৰাণৰ যি সভ্যতা, সেই সভ্যতা নিঃশেষ কৰি দিয়াৰ হুংকাৰ দিছিল আৰু তাৰ পিছত পাকিস্তানৰ মধ্যস্থতাত সেই যি আক্ৰমণৰ নিৰ্দেশ, সেই নিৰ্দেশ দিয়াৰ পৰা বিৰত আছিল আৰু এই শান্তি আলোচনা ইছলামাবাদত কৰিবলৈ আগ্ৰহী হৈছিল আমেৰিকা। আৰু দুয়োখন দেশৰ প্ৰতিনিধি দলৰ মাজত কালিৰ পৰা যি আলোচনা হৈ আছিল, সেই আলোচনা এতিয়া এক প্ৰকাৰ বিফল হ'ল আৰু কোনো ধৰণৰ চুক্তি নকৰাকৈ আমি আমেৰিকালৈ উভতিছো বুলি এতিয়া জে.ডি. ভান্সে মন্তব্য কৰিছে। আৰু ইয়াৰ লগে লগে কিন্তু এতিয়া সমগ্ৰ বিশ্বতে এক শংকাৰ বাতাবৰণৰ সৃষ্টি হৈছে আৰু এই শান্তি আলোচনা বিফল হোৱাৰ লগে লগে যে ইয়াৰ প্ৰভাৱ বিশ্বৰ বজাৰত পৰিব, সেয়াও এক প্ৰকাৰ নিশ্চিত হৈ গৈছে। সমান্তৰালকৈ বিশ্বৰ কূটনৈতিক জগতখনতো ইয়াৰ যে সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব, সেয়া এক প্ৰকাৰ নিশ্চিত হৈছে। কাৰণ এই বৈঠকৰ পিছতে, বৈঠক বিফল হোৱাৰ পিছতে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এক উল্লেখনীয় মন্তব্য পোহৰলৈ আহিছে যে চীনক এক প্ৰকাৰ সকিয়নি দিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। যিহেতু এটা বাতৰিত ওলাইছিলে যে চীনে ইৰাণক অস্ত্ৰ শস্ত্ৰ যোগান ধৰি আহিছে আৰু চীনে এই অস্ত্ৰ শস্ত্ৰ যোগান ধৰাৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এক প্ৰকাৰ হুমকি দিছে যে ইয়াৰ ভয়ংকৰ পৰিণাম ভুগিবলৈ সাজু থাকিব লাগিব চীন। এনেদৰে এতিয়া দেখা গৈছে যে বিগত দিনসমূহত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ যি এক উদ্ভট আচৰণ, উদ্ভট মন্তব্য, তেওঁ যি এক যুদ্ধ হুংকাৰ দি আহিছে, সেই হুংকাৰ যদি কাৰ্যত তেওঁ নিৰ্দেশ দিয়ে তেনেধৰণৰ আক্ৰমণৰ বাবে, সেই আক্ৰমণে কিন্তু তৃতীয় বিশ্বযুদ্ধৰ সূচনা কৰাই এক প্ৰকাৰ নিশ্চিত। কিয়নো এতিয়া চীন আৰু ৰাছিয়াই কিন্তু ইৰাণক সমৰ্থন কৰিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকতো পূৰ্বেই ৰাছিয়া আৰু চীন বিশ্বৰ অন্যতম দুই মহাশক্তি, সেই দুই মহাশক্তিয়ে এতিয়া ইৰাণক সমৰ্থন কৰিছে। তাৰ বিপৰীতে আমেৰিকাই ইৰাণ নিঃশেষ কৰি দিয়াৰ হুংকাৰ দিছিলে আৰু সেই যি হুংকাৰ, তাৰ পিছতে এই শান্তি আলোচনা হৈছিল আৰু এই শান্তি আলোচনাত কোনো ধৰণৰ গ্ৰহণযোগ্য এক ফলাফল নোলালে আৰু কোনো ধৰণৰ এক সুদূৰ প্ৰসাৰী চুক্তি নহ'ল, যিহেতু ইৰাণে আমেৰিকাৰ যিসমূহ চৰ্ত আছিল সেই চৰ্তসমূহ মানিবলৈ সন্মত নহ'ল। এই কথা মাৰ্কিন যি উপৰাষ্ট্ৰপতি জে.ডি. ভান্সে এই কথা জানিবলৈ দিছে আৰু জে.ডি. ভান্সে কৈছে যে শান্তি চুক্তিত স্বাক্ষৰ কৰিবলৈ হ'লে কিছু এৰাধৰা কৰিব লাগিব আৰু আমেৰিকাই তেওঁলোকৰ যি ৰেড লাইন, সেই ৰেড লাইন বুজাই দি ইয়াত তেওঁলোকে প্ৰস্তাৱ আগবঢ়াইছিল। তাৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত এৰাধৰাৰ অৱকাশ আছিল, কিন্তু যিকেইটা পইণ্টত তেওঁলোকে কোনো ধৰণৰ বুজাবুজি কৰিব নোৱাৰে, সেই কথাও তেওঁ এক প্ৰকাৰ বুজাই দিছিল ইৰাণৰ নেতৃত্বত। আৰু তাৰ পিছতে কিন্তু ইৰাণে তেওঁলোকৰ সেই যি চৰ্ত আছিল সেই চৰ্ত মানি ল'বলৈ সন্মত নহ'ল আৰু ইয়াৰ বাবে এতিয়া এই শান্তি আলোচনা বিফল হৈছে আৰু তাৰ পিছতে এক প্ৰকাৰ উদ্বেগ বৃদ্ধি পাইছে। বিশেষকৈ যি হৰমুজ প্ৰণালী আছে, এই হৰমুজ প্ৰণালীয়ে দিয়ে বিশ্বৰ প্ৰায় 30% তেল পৰিবাহী জাহাজ চলাচল কৰে। এই হৰমুজ প্ৰণালী যিহেতু তেহৰানে বন্ধ কৰি ৰাখিছে, তাৰ বাবে বিশ্বৰ যি খাৰুৱা তেলৰ বজাৰ আছে তাত যথেষ্ট প্ৰভাৱ পৰিছে। খাৰুৱা তেলৰ মূল্য যথেষ্ট আকাশলংঘী হোৱা
পৰিলক্ষিত হৈছে এইখিনিতে এটা কথা ক'ব লাগিব যে ভাৰতবৰ্ষৰ যি বৈদেশিক নীতি তাৰ ফলত কিন্তু ভাৰতৰ জাহাজসমূহ এই হৰমুজ প্ৰণালীৰে আহিবলৈ অনুমতি প্ৰদান কৰিছে ইৰানে যদিও যি স্বাভাৱিক এই হৰমুজ প্ৰণালীৰে জাহাজ চলাচল কৰাৰ যি ব্যৱস্থা সেই ব্যৱস্থা ব্যাহত হৈ থকাৰ বাবে যথেষ্ট আহুকালৰ সন্মুখীন হ'বলগীয়া হৈছে ভাৰতো তাৰ সমান্তৰালকৈ বিশ্বৰ আন দেশসমূহো যথেষ্ট আহুকালৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু এই বৈঠক ইছলামাবাদত যি বৈঠক হৈছিল সেই বৈঠকৰ চলি থকাৰ সময়তো বা বৈঠকৰ পূৰ্বেও হৰমুজ প্ৰণালী খুলি দিয়াৰ বাবে ট্ৰাম্পে এক প্ৰকাৰ হেঁচা প্ৰয়োগ কৰি আহিছিল ইৰাণৰ নেতৃত্বৰ ওপৰত সামাজিক মাধ্যমত ইটোৰ পিছত সিটো পোষ্ট কৰা পৰিলক্ষিত হৈছিল ডনাল্ড ট্ৰাম্পে আৰু হৰমুজ প্ৰণালী সুচাৰুৰূপে খুলি দিয়াৰ বাবে এক প্ৰকাৰ দাবী জনাই আহিছিল আৰু যদি সেই দাবী মানি নলয় তেতিয়াহ'লে আমেৰিকাই নিজা ব্যৱস্থা ল'ব আমেৰিকাই নিজা প্ৰক্ৰিয়াৰে সেই হৰমুজ প্ৰণালী খুলি দিব এনে ধৰণৰ মন্তব্য ট্ৰাম্পে কৰি আহিছিল তাৰ সমান্তৰালকৈ কিন্তু ইয়াৰ চৌকাষৰ যিসমূহ দেশ আছে পূৰ্বে সেই দেশসমূহৰ পৰাও ট্ৰাম্পে সহায় সহযোগিতা বিচাৰিছিল আৰু এই হৰমুজ প্ৰণালীৰ ওপৰত নিৰ্ভৰশীল যিসমূহ দেশ আছে সেই দেশসমূহৰ পৰাও ট্ৰাম্পে সহায় সহযোগিতা বিচাৰিছিল যে এই হৰমুজ প্ৰণালী সদায় খোলা ৰাখিবৰ বাবে তেওঁ এই ব্যৱস্থা গ্ৰহণ কৰা বুলি সামাজিক মাধ্যমত মন্তব্য কৰি আহিছিল কিন্তু তাৰ পিছতে এই যি শান্তি আলোচনা কালি অনুষ্ঠিত হ'ল শান্তি আলোচনা যথেষ্ট 21 ঘণ্টা জোৰা শান্তি আলোচনা অনুষ্ঠিত হ'ল দুইখন দেশৰ মাজত আৰু পাকিস্তানে ইয়াত মধ্যস্থতা কৰিলে কিন্তু তাৰো কোনো ফলাফল নোলালে আৰু তাৰ ফলতে এতিয়া এই আলোচনাৰ পিছত এক প্ৰকাৰ সকলো শংকিত হৈ পৰিছে যে তৃতীয় বিশ্বযুদ্ধ হ'বলৈ গৈ আছে নেকি ট্ৰাম্পে পূৰ্বে হুংকাৰ দিয়াৰ দৰে এতিয়া ইৰাণৰ ওপৰত প্ৰবল আক্ৰমণ চলাব নেকি ট্ৰাম্পে ইতিমধ্যে কৈছে যে দেখা গ'ল কালিৰ দিনটোতো ট্ৰাম্পে নিজৰ সামাজিক মাধ্যমৰ পেজত তেওঁ মন্তব্য কৰিছিল যে যদি ইৰানে তেওঁলোকৰ চৰ্তসমূহ মানি নলয় তেতিয়াহ'লে আমেৰিকাৰ যুদ্ধ জাহাজসমূহত বিশ্বৰ সৰ্বোৎকৃষ্ট মানৰ যি গোলা বাৰুদ আছে সেই গোলা বাৰুদ ইতিমধ্যে ভৰাই ৰখা হৈছে আৰু যদি এই যুদ্ধ আলোচনা বিফল হয় এই শান্তিৰ আলোচনা বিফল হয় তেতিয়াহ'লে যিকোনো পৰ্যায়লৈকে যাবলৈ সাজু হৈ আছে আমেৰিকা এতিয়া এটা কথা লক্ষণীয় হ'ব যে ইৰানে কিন্তু ইমান আমেৰিকা যুক্তৰাষ্ট্ৰই তীব্ৰ চাপ দিয়াৰ পিছতো আমেৰিকাৰ যিসমূহ চৰ্ত সেই চৰ্ত মানি ল'বলৈ তেওঁলোক সাজু হোৱা নাই তাৰ সমান্তৰালকৈ ইজৰাইলেও কিন্তু এতিয়া ইৰাণৰ ওপৰত যথেষ্ট চাপ দিয়া পৰিলক্ষিত হৈছে এনে পৰিপ্ৰেক্ষিতত যদি এই আলোচনা বিফল হৈছে ইয়াৰ পিছত এতিয়া আমেৰিকাই কি পদক্ষেপ লয় তাৰ ওপৰত কিন্তু সমগ্ৰ বিশ্বৰে দৃষ্টি নিবদ্ধ আছে সকলোৱে এই ক্ষেত্ৰত এতিয়া চাইছে যে ট্ৰাম্পে ইয়াৰ পিছত কি পদক্ষেপ গ্ৰহণ কৰিব কিয়নো এতিয়া খুদা হাতেৰে ক'ব লাগিব খুদা হাতেৰে আমেৰিকালৈ উভতি গৈছে ট্ৰাম্পৰ প্ৰতিনিধি হৈ অহা উপৰাষ্ট্ৰপতি জেডি ভান্স আৰু জেডি ভান্সৰ লগতে যি দল আহিছিলে সেই দল এতিয়া এনেদৰে উভতি যাবলৈ বাধ্য হৈছে আৰু আমেৰিকাৰ চৰ্ত যি ইৰানে প্ৰত্যাখ্যান কৰিছে সেইবাবেই যি চুক্তি হ'বলগীয়া আছিল শান্তি চুক্তিত তেওঁলোক উপনীত হ'ব পৰা নাই আৰু পাকিস্তানৰ যি এই বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠক সম্পূৰ্ণৰূপে বিফল হ'ল আৰু পাকিস্তানৰ মধ্যস্থতাত ইৰাণ আৰু আমেৰিকা কোনো ধৰণৰ এক সুদূৰ প্ৰসাৰী সিদ্ধান্তত উপনীত হ'ব নোৱাৰিলে আৰু তাৰ ফলতে এতিয়া দেখা গৈছে যে সমগ্ৰ বিশ্বতে এক শংকাৰ বাতাবৰণ ইতিমধ্যে স্পষ্ট হৈছে আৰু এই শান্তি আলোচনা বিফল হোৱাৰ পিছতে ট্ৰাম্পে চীনক যি সকিয়নি প্ৰদান কৰিছে সেয়াও কিন্তু অতিকৈ লক্ষণীয় হ'ব চীনক যিহেতু ট্ৰাম্পে কঠোৰ সকিয়নি প্ৰদান কৰিছে পূৰ্বেই ট্ৰাম্পে এটা সকিয়নি দিছিল যে ইৰাণক যি দেশে এনে ধৰণৰ অস্ত্ৰ শস্ত্ৰ যোগান ধৰিব সেই দেশৰ ওপৰত 50% বা তাতকৈ অধিক শুল্ক আৰোপ কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই কিন্তু তাৰ পিছতো এক ৰিপৰ্ট আহিছে যে চীনে ইৰাণক অস্ত্ৰ শস্ত্ৰ যোগান ধৰিছে আৰু সেই ৰিপৰ্টৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে তেওঁ কৈছে যদি এই তথ্য সত্য হয় তেতিয়াহ'লে ইয়াৰ ভয়ংকৰ পৰিণাম চীনেও ভুগিব লাগিব আমেৰিকাই চীনক
চীনকো এক উচিত শিক্ষা দিব ইয়াৰ বাবে এতিয়া এনে ধৰণে যদি ট্ৰাম্পে চীনকো শিক্ষা দিবলৈ যায় ইৰানকো আক্ৰমণ কৰিবলৈ যায় তেতিয়া হলে কিন্তু এক প্ৰকাৰ এই তৃতীয় বিশ্বযুদ্ধ যে হ'বলৈ গৈ আছে সেই কথা কিন্তু নিশ্চিত আৰু আমেৰিকাৰ যে শৰ্ত সেই শৰ্ত ইৰানে মানি নোলোৱাৰ সিদ্ধান্ত লৈছে এক শক্তিশালী বিবৃতিত ভান্সে কৈছে যে ৱাশ্বিংটনে ধাৰ্য কৰি দিয়া শৰ্তসমূহ ইৰানে গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে এই তেওঁ লগতে কৈছে যে বেয়া খবৰটো হ'ল যে আমি চুক্তিত উপনীত হ'ব নোৱাৰিলো আৰু মই ভাবো এইটো আমেৰিকা যুক্তৰাষ্ট্ৰতকৈ ইৰানৰ বাবেহে বহু বেছি বেয়া খবৰ তেওঁ এক প্ৰকাৰ ইয়াৰ জৰিয়তে হুংকাৰ দিছে যে ইৰানে কিন্তু ইয়াৰ পৰিণাম ভুগিব লাগিব ইতিমধ্যে বৈঠক চলি থকা সময়তো তেনে ধৰণৰ হুংকাৰ আছিল আৰু বৈঠক অন্ত পৰাৰ পিছতো এনে ধৰণৰ হুংকাৰ আহিছে আৰু বৈঠকৰ পূৰ্বেও একে ধৰণৰ হুংকাৰেই আছিলে এতিয়া আমেৰিকাই যদি তেনে ধৰণে তেওঁলোকে কৈ থকাৰ দৰে এতিয়া ইৰানৰ ওপৰত তীব্ৰ আক্ৰমণ চলায় তেতিয়া হলে কিন্তু অতি ভয়ংকৰ পৰিস্থিতিৰ সূচনা হ'বলৈ গৈ আছে সমগ্ৰ মধ্যপ্ৰাচ্যত আৰু ইয়াৰ পৰিণাম যে সমগ্ৰ বিশ্বই কম বেছি পৰিমাণে ভুগিব লাগিব হেয়াও নিশ্চিত ইতিমধ্যে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মন্তব্য কৰিছে যে ইৰানৰ সকলো গুৰুত্বপূৰ্ণ সামৰিক ঘাটি ইতিমধ্যে ধ্বংস কৰি দিয়া হৈছে তেওঁলোকৰ যিসমূহ শীৰ্ষস্থানীয় নেতা আছিল সেই সকলোকে হত্যা কৰা হৈছে আৰু তাৰ পিছত ইৰানে তেওঁলোকৰ ওচৰত যদি বশ্যতা স্বীকাৰ নকৰে তেতিয়া হলে ইয়াৰ পৰিমাণ অতি ভয়ানক হ'ব এনে ধৰণৰ ইংগিত ইতিমধ্যে ট্ৰাম্পে সামাজিক মাধ্যমতে প্ৰকাশ কৰিছে এনে ধৰণৰ মন্তব্য তেওঁ প্ৰকাশ কৰিছে আৰু তাৰ পিছতো কিন্তু এতিয়া ইৰানে যেহেতু কোনো ধৰণে বশ্যতা স্বীকাৰ কৰিবলৈ তেওঁলোক সন্মত হোৱা নাই ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ মধ্যপ্ৰাচ্যত যে যুদ্ধৰ দাবানল পুনৰ হ'ব সেই কথা এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আৰু সকলোৰে দৃষ্টি এতিয়া নিবদ্ধ আছে যে কি পৰিস্থিতিলৈ যাব কি পৰ্যায়লৈ যাব এই যুদ্ধ পুনৰ এক ভয়ংকৰ যুদ্ধৰ সূচনা হ'ব নেকি আৰু পূৰ্বে এক প্ৰকাৰ চৰ্চা চলিছিল যে বিভিন্নজনে এনে ধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছিল যে এই যি 15 দিনৰ যুদ্ধবিৰতি আছিল এই 15 দিনৰ যুদ্ধবিৰতি এক প্ৰকাৰ তাৰ পৰৱৰ্তী যুদ্ধৰ বাবে শক্তি সঞ্চয় কৰাৰহে এক বিৰতি নেকি তেনে ধৰণৰ শংকা ইতিমধ্যে ব্যক্ত কৰা হৈছিল আৰু সেই শংকাই যে এক প্ৰকাৰ সত্য প্ৰমাণিত হ'বলৈ গৈ আছে কিয়নো ইছলামাবাদৰ যি শান্তি আলোচনা আছিল আমেৰিকা আৰু ইৰানৰ সেই শান্তি আলোচনা ইতিমধ্যে বিফল হৈছে আৰু তাৰ পাছতে এতিয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে যে এই বিশ্বৰ বজাৰত এই আলোচনাৰ কুপ্ৰভাৱ পৰিবই তাৰ সমান্তৰালকৈ তৃতীয় বিশ্বযুদ্ধৰ ফালে ধাৱমান কৰিব নেকি ট্ৰাম্পৰ এটা ভুল পদক্ষেপেই সমগ্ৰ বিশ্বতে এক যুদ্ধৰ বাতাবৰণৰ সূচনা কৰিব নেকি এই বিষয়টোৱে এতিয়া অতিকৈ চৰ্চা লাভ কৰিছে আৰু সেইবাবে এই বিষয়টোৰ ওপৰত সমগ্ৰ বিশ্ববাসীৰে দৃষ্টি নিবদ্ধ হৈ আছে আৰু এই যুদ্ধক লৈ কেনে ধৰণৰ পৰৱৰ্তী আপডেটছ থাকে সেয়া আমি আপোনালোকক দি যাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত মই মৃদুপমনে বিদায় লৈছো সকলোকে ধন্যবাদ জনাইছো